নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি উত্তৰ গুৱাহাটী টিলিংগাঁৱত সংঘটিত হয় এক ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ড নিউজ ডাইৰেক্ট প্ৰতিবেদন উত্তৰ গুৱাহাটী টিলিংগাঁৱত ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ড নাম ধৰ্মৰ প্ৰেমৰ বাণী বিলোৱা ধৰ্ম প্ৰচাৰকক নিশংস হত্যা দুই বন্ধুৱে ডিঙি চেপি হত্যা কৰিলে বন্ধু পৰিকল্পিতভাৱে হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল হত্যাকাৰীয়ে 9টামান বজাত আমি দিনত সোমবাৰে মঙলবাৰে ৰাতিপুৱা দেখা পাই বোলে আমাক নামলৈ মাতিছিল ল'ৰাটো ক'লৈ গুচি গ'ল সেইদিনাখন তেওঁলোকে নাম পাতিছে বোলে মামুকো ভিজাই থৈ গৈছে তাৰপিছত ল'ৰাটো নাই বুলি নাই ক'লৈ গ'ল বিচৰা বিচৰি কৰা খবৰা খবৰি কৰা তাৰপিছত কৈছে কি এনেকুৱা কৈ থাকোঁতে আৰু দিন বেছি হৈ গৈ আছে এনেকুৱা লাজ চাজ ক'ৰবাত পৰিছে অকণমান চেকআপ কৰা যে মানুহ পঠাই দিয়া চোৱা আমাৰ সমাজৰ মেইন মানুহ তেওঁৱে আছিল 1 নম্বৰ নামৰ পোষ্টাৰ হৈছিল মোতকৈ ওপৰত আছিল কোনটো নামঘৰত মই সেইটো একশৰণ ভাগৱতীয়া সমাজ ভকত আছিল তেওঁৰ নাম বিটি দাস 30 তাৰিখৰ পৰা ৰাতি 30 তাৰিখৰ পৰা নাই 10:30টাৰ পৰা গাঁৱৰ ল'ৰাই এনেকুৱা সদায় ভাত পানী খাই তেওঁ ফুৰে অলপ মোবাইলটো লৈ ফুৰে ফুৰিবলৈ আহোঁতে এইফালেদি এটা কিবা লাগিছিল নে গাতে লাগি কিনে এই ল'ৰাটোৰ নামটো নাজানো এইটো মোহন কি নাম এই ইয়াৰ নাম কি আছিলে নহয় হেৰি মোহনৰ পুতেকৰ নাম বিকি আৰু বিটি দাস ইয়াৰ নাম এটা পিতাই আৰু এটা বিটি এই যে বিনয় দাস সি যে লগত আছে আমি নাজানো সি কিন্তু লগতে এনি টাইম থাকে আগে পিছে পিতাই বোলা ল'ৰাটো কিন্তু সি যে মানুহ যে এইটো কেছ হৈছে ইমান দিনে সি কোৱাই নাই দিছে এই 2 নামঘৰৰ চেপত মাৰি কিনে সেইফালেদি জংঘলত পেলাই থৈ দিছে এতিয়া সেইটো ৰচা লগা বুলি তেওঁ নিজে স্বীকাৰ কৰিছে থানাত কেনে গম পালে পিছে কোনে আমি থানাতে আজিহে গম পালোঁ টিলিংগাঁৱৰ দুটাকৈ নামঘৰৰ মাজত ৰছী লগাই আত্মহত্যাৰ ৰূপ দিছিল উত্তৰ গুৱাহাটী আৰক্ষীৰ জালত 2 হত্যাকাৰী বিনয় দাস ওৰফে পিতাই আৰু বিকি দাস ওৰফে উৎপল দাস 30 ডিচেম্বৰৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল বিকি দাস নামৰ 23 বছৰীয়া ভকতগৰাকী একশৰণ ভাগৱতী সমাজৰ নিৰবিচ্ছিন্ন সাধক আছিল বিকি দাস নিশংসভাৱে হত্যা কৰি ৰছীৰে বান্ধি ওলোমাই থৈছিল বিকি দাসৰ মৃতদেহ উত্তৰ গুৱাহাটী আৰক্ষীয়ে 2 বন্ধুক আটক কৰি সোধপোছ কৰাত পোহৰলৈ আহিল সমগ্ৰ ঘটনা হত্যাকাণ্ড সংঘটিত কৰি বিগত 4 দিনে ঘটনাক গাপ দি সাধাৰণভাৱে জীৱন যাপন কৰি আছিল 2 হত্যাকাৰীয়ে ঘটনাস্থলীত কামৰূপ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু উত্তৰ গুৱাহাটী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ উদ্ধাৰৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলী ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে উত্তৰ গুৱাহাটী ল'ৰাটো ফোন কৰি ওলাই আহিছে আমি আছো কিন্তু আমি নাজানো সি ক'ত গৈছে কিন্তু এইটো সাজিশ হয় একদম মানুহে মানে সাজিশ কৰি তাক লকআপত মানে ফাঁচি দিছে গতাই এই দুখী শাস্তি হ'ব লাগে আৰু শাস্তি নোহোৱালৈকে আমি নেৰো অন্তত আমি টিলিংগাঁও সমাজে আমি নেৰো টিলিংগাঁও ৰাইজে নেৰো দুখী শাস্তি হ'বই লাগিব কাৰণ এই ল'ৰাটো সন্ধিয়াৰ পৰা ধুবুৰী ৰাইজী নাম প্ৰসংগ কৰি ফুৰে ধুবুৰীৰ পৰা সন্ধিয়ালৈ সি নাম প্ৰসংগ কৰিছে আৰু আমাৰ সমাজৰ আগভাগ সাৰি ল'ৰা হয় তাৰ অবিহনে আমাৰ সমাজ আধৰুৱা বিৰাট অমায়িক ল'ৰা বহুত শান্ত ল'ৰা তাৰ নিচিনা ধৰ আমাৰ এই ল'ৰা নোলাব 2জন ল'ৰাইও মিলি হত্যা কৰিলে গতিকে দুখীয়া শাস্তি পাব লাগে গতিকে যদি দুখীয়া শাস্তি নকৰে তেতিয়া টিলিংগাঁও ৰাইজে আৰক্ষী থানাত একদম হুলস্থুল হৈ যাব কাৰণ এই দুখীয়া শাস্তি পাবই লাগিব গুৱাহাটীৰ পৰা মিতালী দাসৰ ৰিপৰ্ট নিউজ নাও 24/7